আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো ভাল খবৰ বুলি ক'ব লাগিব যিহেতু আমাৰ বেঞ্চাৰ স্কুল প্ৰভিন্সিয়েল স্কুলৰ আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ কাৰণেও ভাল খবৰ আৰু সেই ভাল খবৰটো আছে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্ক্ৰীনত নিশ্চয় এটা গভৰ্ণমেণ্ট নথিচ দেখিছে আৰু সেইখন নথিচ আমাৰ অসম চৰকাৰে কেবিনেটৰ জৰিয়তে 10/6/2024 তাৰিখে পাব্লিছ কৰিছে বা তেখেতসকলে 10/6/2024 এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্ত মৰ্মে আমাৰ যিসকল বেঞ্চাৰ স্কুল শিক্ষক কৰ্মচাৰীক ফাৰিকৰণ কৰা হৈছিলে সেইসকল কৰ্মচাৰীৰ কাৰণে খুব ভাল খবৰ নিশ্চয় আপোনালোকে অলৰেডি জ্ঞাত যে 2011 চনৰ ফাৰিকৰণৰ আইন মতে 2013 চনত আমাৰ অসম চৰকাৰে অসমৰ বহুতো শিক্ষা অনুষ্ঠান ফাৰিকীকৰণ কৰা হৈছিলে কিন্তু সেই শিক্ষা অনুষ্ঠানবিলাকক ফাৰিকীকৰণ কৰা নাছিলে আমাৰ সেই শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰভিন্সিয়েলাইজ কৰা হৈছিলে আৰু তেখেতসকলৰ পদ প্ৰভিন্সিয়েলাইজ কৰা হৈছিলে এটা নিয়মত আৰু সেই নিয়ম মতে তেখেতসকলৰ পদ প্ৰভিন্সিয়েলাইজ যিখন স্কুলৰ শিক্ষা অনুষ্ঠানৰ জৰিয়তে তেখেতৰ পদ প্ৰভিন্সিয়েলাইজ কৰা হৈছিলে সেই পদ প্ৰভিন্সিয়েলাইজটো তেখেতৰ যিখিনি কাৰ্যকাল আছে সেই কাৰ্যকালতে সেই পদখিনি কিবা হৈ থাকিব মানে বেলিড হৈ থাকিব আৰু তেখেতৰ পদটো যিদিনা ৰিটায়াৰ হ'ব বা অৱসৰ গ্ৰহণ কৰিব সেইদিনাৰ পৰাই তেখেতৰ সেই পদটো বিলুপ্ত হৈ যাব আৰু সেইবাবে সেই শিক্ষা অনুষ্ঠানত বহুতো আমাৰ শিক্ষা অনুষ্ঠান এতিয়াও আছে যিবিলাক শিক্ষা অনুষ্ঠানত শিক্ষক কৰ্মচাৰী নাটনি হৈ আছে যিহেতু 2013 চনত নতুনকৈ যিবিলাক স্কুল প্ৰভিন্সিয়েলাইজ কৰিছিলে মানে সেই স্কুলৰ এগেইনষ্টত পদ প্ৰভিন্সিয়েলাইজ কৰিছিলে তাত জড়িত আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰভিন্সিয়েলাইজ কৰা হৈছিলে কিন্তু তেখেতসকলক স্থায়ীভাৱে সেই পদটো তেখেতসকলে ৰিটায়াৰ বা অৱসৰৰ পাছত সেই পদৰ এগেইনষ্টত তেখেতসকলৰ সেই পদটোৰ এগেইনষ্টত কোনো এজন নতুনকৈ নিযুক্তি দিব পৰা নাছিলে আৰু সেই নিযুক্তি দিব পৰা নাছিলে কাৰণে সেই শিক্ষা অনুষ্ঠানবিলাকত যিদিনাই তাৰ শিক্ষক কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিলে বা কোনোবা এটা কাৰণত এক্সপায়াৰ হ'ল বা 2013 চনৰ ফাৰিকীকৰণৰ সময়ত বা কাৰোবাৰ পদ কিবা এটা কাৰণত নাহিলে সেই পদবিলাক এতিয়াও সেইভাগেই আছে কিন্তু সেই পদৰ এগেইনষ্টত চৰকাৰে নিযুক্তি দিব পৰা নাছিলে কিন্তু সেই সমস্যাটো অসম চৰকাৰে 10/6/2024 তাৰিখৰ কেবিনেটত সেই সমস্যাটো সমাধান কৰিছে আৰু সেইবাবেই আমাৰ সেই শিক্ষা অনুষ্ঠানবিলাকত জড়িত আমাৰ যিসকল শিক্ষক কৰ্মচাৰীৰ পদ এতিয়াও অৱসৰ গ্ৰহণ কৰাৰ পাছত বা এক্সপায়াৰৰ পাছত খালী হৈ আছে তাৰ এগেইনষ্টত নতুনকৈ অসম চৰকাৰে নিযুক্তি প্ৰদান কৰিব পৰা এটা ব্যৱস্থা কৰিছে আৰু সেইবাবেই সেই শিক্ষা অনুষ্ঠানবিলাকত আমাৰ যিসকল শিক্ষক কৰ্মচাৰী জড়িত হৈ আছে বা যিসকল শিক্ষা অনুষ্ঠানত শিক্ষক নাটনি আছে তেখেতসকলৰ সমস্যাটো সমাধানৰ পথ অসম চৰকাৰে ওলাইছে সেয়া নিশ্চয়কৈ আমাৰ এই সকল শিক্ষা অনুষ্ঠানৰ কাৰণে ভাল খবৰ আৰু যিহেতু সেইকাৰণে ভাল খবৰ বুলি কৈছোঁ যে ঠাত যিসকল শিক্ষক কৰ্মচাৰী জড়িত হৈ আছিলে তেখেতসকলৰ সেই স্কুলবিলাকত যিদিনাই এজন হয়তো পাঁচজন শিক্ষক কৰ্মচাৰীৰ পদ প্ৰভিন্সিয়েলাইজ কৰা হৈছিলে সেই 5জনৰ পৰা এতিয়া কোনোবা হয়তো অৱসৰ গ্ৰহণ কৰিছে 2-এজন এনেকৈ অৱসৰ গ্ৰহণ কৰাৰ পাছত হয়তো তিনিজনমান শিক্ষক কৰ্মচাৰী আছিলে আৰু সেই 3জনৰ শিক্ষক কৰ্মচাৰী থকাৰ পাছত নিশ্চয়কৈ তাত অসুবিধা আহি পৰিছে এম ই স্কুলৰ ক্ষেত্ৰত আৰু এলফিৰ ক্ষেত্ৰতো ঠিক তেনেকৈ হাইস্কুল ক্ষেত্ৰতো আৰু হাই ছেকেণ্ডাৰী বা ছিনিয়ৰ ছেকেণ্ডাৰী ক্ষেত্ৰতো সেই সকলোবিলাক সমস্যা সমাধানৰ কৰি অসম চৰকাৰে সেই পদবিলাক নিশ্চয়কৈ ভৱিষ্যতে সেই পদৰ এগেইনষ্টত শিক্ষক নিযুক্তি দিব পাৰে বা নন টিচিং ষ্টাফ নিযুক্তি দিব পৰাকৈ তেখেতসকলে এটা সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্তৰ মৰ্মে সেই স্কুলবিলাকত এতিয়াৰ পৰা নতুনকৈ হয়তো খালী হৈ থকা পদবিলাক অসম চৰকাৰ ফিল আপ কৰিবলৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত আমাৰ আৰু সেইদৰেই আমাৰ যিহেতু 2013 চনত ফাৰিকীকৰণ কৰা এল পি স্কুলৰ টিচাৰৰ সংখ্যা আছিলে 9,655 জন আৰু ইউ পি মানে এম ই স্কুলত আছিলে 10,535 জন আৰু ইউ পি এছৰ নন টিচিং ষ্টাফ আছিলে আপোনাৰ 1,728 জন আৰু টোটেল সেইমতে এল পি আৰু এম ইৰ ক্ষেত্ৰত আপোনাৰ টিচিং ষ্টাফ আৰু নন টিচিং ষ্টাফ আছিলে 21,936 এই 21,936 আমাৰ শিক্ষক কৰ্মচাৰী আৰু নন টিচিং ষ্টাফৰ তেখেতসকলৰ এটা
ভিত্তিত তেখেতসকলক পদ প্ৰভিঞ্চিয়েলাইজ কৰা হৈছিলে আৰু সেই পদ প্ৰভিঞ্চিয়েলাইজ কৰাৰ সময়ত অসম চৰকাৰে হয়তো সেইখিনি বিবেচনালৈ নানিলে আৰু সেইবাবে সেইসমূহ শিক্ষা অনুষ্ঠানত জড়িত যিসকল শিক্ষক কৰ্মচাৰী এতিয়ালৈকে অৱসৰ গ্ৰহণ কৰিলে বা কোনোবা এটা কাৰণত এক্সপায়াৰ হ'ল সেইসকলৰ পদৰ এগেইনষ্টত আজি পৰ্যন্ত নিযুক্তি দিব পৰা নাছিলে কিন্তু অসম চৰকাৰে সেইটো নিযুক্তি দিব পৰাকৈ 6-10-2024 তাৰিখে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে 10 জুন 2024 তাৰিখে কেবিনেটত আৰু সেই সিদ্ধান্ত মৰ্মে তেখেতসকলৰ যিখিনি প্ৰভিঞ্চিয়েলাইজ কৰা হৈছিলে সেই প্ৰভিঞ্চিয়েলাইজ কৰাৰ সময়ত তেখেতসকলৰ এটা ভিত্তিত প্ৰভিঞ্চিয়েলাইজ হোৱাৰ কাৰণে তেখেতসকলৰ সেই পদবিলাকৰ এগেইনষ্টত নিযুক্তি দিব পৰা নাছিলে কিন্তু এতিয়াৰ পৰা নিযুক্তি দিব পৰাকৈ অসম চৰকাৰে এইখিনি সুবিধা গ্ৰহণ কৰি আছে নিশ্চয়কৈ এটা ভাল খবৰ বুলি ক'ব লাগিব যিসকল আমাৰ শিক্ষক কৰ্মচাৰী যিসকল বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত যিসকল 2013 চনত ফাৰিকিত শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ পদৰ এগেইনষ্টত এতিয়া নতুনকৈ নিযুক্তি দিব পৰা হ'ব তেখেতসকলৰ অৱসৰ গ্ৰহণ কৰিলেও আৰু ঠিক তেনেকৈ আমাৰ আণ্ডাৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ আণ্ডাৰত আছিলে আপোনাৰ হাই স্কুলত আছিলে 12,000 আৰু 536 গৰাকী আমাৰ নন টিচিং আৰু শিক্ষক কৰ্মচাৰী আছিলে আৰু ঠিক তেনেকৈ হাই ছেকেণ্ডাৰী স্কুলত আছিলে 537 জন আৰু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আছিলে 521 জন ঠিক তেনেকৈ টোটেল আপোনাৰ 13,594 গৰাকী আমাৰ শিক্ষক কৰ্মচাৰী আৰু অনাশিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰভিঞ্চিয়েলাইজ কৰা হৈছিলে আৰু সেই 13,594 গৰাকীয়ে অনাশিক্ষক কৰ্মচাৰীয়ে হওক বা শিক্ষক কৰ্মচাৰীয়ে হওক তেখেতসকলৰ পদৰ এগেইনষ্টত তেখেতসকলে অৱসৰ গ্ৰহণ কৰিলে তেখেতসকলৰ পদৰ এগেইনষ্টত নিযুক্তি দিব পৰা নাছিলে কিন্তু আজিৰে পৰা হয়তো 10/6/2024 তাৰিখৰ পৰাই এই নিযুক্তি দিব পৰা কণ্ডিশ্যনটো অসম চৰকাৰে আনিছে আৰু সেইবাবে অসম চৰকাৰে সেইসকল শিক্ষা অনুষ্ঠানত জড়িত যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ পদৰ এগেইনষ্টত এতিয়াৰ পৰা তেখেতসকলে যদি অৱসৰ গ্ৰহণ কৰে তেনেহ'লে নিশ্চয়কৈ তেখেতসকলৰ পদৰ এগেইনষ্টত সেইখিনি নিযুক্তি দিব পৰা হ'ব আৰু সেয়া নিশ্চয়কৈ এটা আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আছিলে 2013 চনৰ ফাৰিকিত শিক্ষক কৰ্মচাৰী আছিলে তেখেতসকলৰ কাৰণেও এটা ভাল খবৰ আৰু যিসকল বৰ্তমানলৈকে নিবনুৱা হৈ আছে যিসকলে ঠেট পাছ কৰি আছে বা যিসকলে ঠেট দিম বুলি ভাবি আছে তেখেতসকলৰ কাৰণেও এটা ভাল খবৰ সেয়াৰ লগতে জড়িত হৈ আছে যিহেতু সেই ভাল খবৰটো ইয়াত কেনেকৈ জড়িত হৈ আছে নিশ্চয় আপোনালোকে গম পাইছে কাৰণ সেইসমূহ পদৰ এগেইনষ্টত যিদিনা সেইসকল শিক্ষক কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিব তেতিয়া সেই পদৰ এগেইনষ্টত নতুনকৈ এজন শিক্ষক কৰ্মচাৰী নিযুক্তি দিব পৰা হ'ব আৰু সেইবাবে আমাৰ সেইসকল নিবনুৱাৰ বাবেও ভাল খবৰ কাৰণ এই পদবিলাকৰ এগেইনষ্টত যিহেতু আমাৰ LPMEৰ ক্ষেত্ৰত 21,936 জন আমাৰ পদৰ এগেইনষ্টত নিযুক্তি দিব পাৰিব বা নিযুক্তি দিব পৰা কণ্ডিশ্যন অসম চৰকাৰে বৰ্তমান সৃষ্টি কৰিছে কিন্তু আগতে সেইখিনি নাছিলে তেখেতসকলৰ পদ প্ৰভিঞ্চিয়েলাইজ কৰা হৈছিলে তেখেতসকলে যিদিনা অৱসৰ গ্ৰহণ কৰিব সেইদিনা সেই পদটো বিলুপ্ত হৈ গৈছিলে কিন্তু এতিয়াৰ পৰা সেই পদটো বিলুপ্ত নাযায় বা বিলুপ্ত কৰা যিখিনি সিদ্ধান্ত আছিলে সেইখিনি অসম চৰকাৰে উঠাই লৈছে আৰু সেইবাবে হয়তো ভৱিষ্যতে 21,936 শিক্ষক কৰ্মচাৰীৰ এগেইনষ্টত নতুনকৈ যিসকল নিবনুৱা আছে তেখেতসকলে সেইখিনি পদত নিযুক্তি দিব পৰা কণ্ডিশ্যন অসম চৰকাৰে সৃষ্টি কৰিছে তেখেতসকলৰ অৱসৰ গ্ৰহণ কৰাৰ পাছত আৰু ঠিক তেনেকৈ আমাৰ আণ্ডাৰ হাই ছেকেণ্ডাৰীত আছে 13,594 গৰাকী সেইসকল শিক্ষক কৰ্মচাৰী পদৰ এগেইনষ্টত নিশ্চয়কৈ ভৱিষ্যতে 13,594 গৰাকী নতুনকৈ নিযুক্তি দিব পৰা হ'ব যিহেতু তেখেতসকলে যিদিনা অৱসৰ গ্ৰহণ কৰিব সেইকাৰণে সেই সন্দৰ্ভত আমাৰ ইয়াত চাবলৈ গ'লে দুটা ভাল খবৰ জড়িত হৈ আছে যিসকল 2013 চনৰ ফাৰিকিত শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ পদবিলাক স্থায়ী পদ হ'ল আৰু যিসকল নিবনুৱা আছে সেইসকল কাৰণেও যিদিনা তেখেতসকলে অৱসৰ গ্ৰহণ কৰিব সেইদিনা সেই পদৰ এগেইনষ্টত তেখেতসকলক নিযুক্তি দিব পৰা কণ্ডিশ্যন অসম চৰকাৰে সৃষ্টি কৰিছে নন টিচিঙেই হওক বা টিচিং ষ্টাফেই হওক সেয়া নিশ্চয়কৈ আমাৰ কাৰণে সুন্দৰ খবৰ বুলি মই ভাবোঁ আৰু প্ৰত্যেকগৰাকী আমাৰ যিহেতু শিক্ষক কৰ্মচাৰী 2013 চনৰ ফাৰিকিত শিক্ষক কৰ্মচাৰী সেইখিনি গম পায় আৰু যিসকল নিবনুৱা আছে যিসকল ঠেট দিম বুলি ভাবি আছে তেখেতসকলৰ কাৰণেও ভাল খবৰ আৰু যিসকলৰ ঠেট পাছ কৰি আছে তেখেতসকলৰ কাৰণেও ভাল খবৰ নিশ্চয় আপোনালোকে হয়তো সেইখিনিলৈ প্ৰশ্ন আহিব পাৰে এতিয়া 21,936 গৰাকী আমাৰ
আণ্ডাৰ এলিমেণ্টাৰী ক্ষেত্ৰত নিযুক্তি দিব পৰা বা এডভাৰটাইজ দিব পৰা কণ্ডিশ্যন আহিছে নেকি নিশ্চয় এইটো অহা নাই কাৰণ তেখেতসকলে বৰ্তমান কৰ্মৰত অৱস্থাত আছে হয়তো 21,936 গৰাকীৰ ভিতৰত কিমানজন এতিয়ালৈকে অৱসৰ গ্ৰহণ কৰিলে সেই অৱসৰ গ্ৰহণ কৰা পদবিলাকৰ এগেইনষ্টতে এডভাৰটাইজ অসম চৰকাৰে পাব্লিছ কৰিব ঠিক তেনেকৈ আমাৰ আণ্ডাৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ ক্ষেত্ৰতো 13,594 গৰাকী এতিয়ালৈকে অৱসৰ গ্ৰহণ কৰা নাই ইয়াৰে হয়তো 80% লোকে এতিয়াও কৰ্মৰত অৱস্থাত হৈ আছে আৰু তাৰ যি এতিয়ালৈকে অৱসৰ গ্ৰহণ কৰিলে সেই অৱসৰ গ্ৰহণ কৰাৰ সংখ্যাৰ ভিত্তিত হয়তো আণ্ডাৰ ছেকেণ্ডাৰী এডুকেশ্যনতো এটা হয়তো এডভাৰটাইজ অসম চৰকাৰে কৰিব আৰু সেইবাবেই আমাৰ সেইসকল নিবনুৱাৰ কাৰণেও সেই ভাল খবৰটো জড়িত হৈ আছে তেখেতসকলে ইয়াৰ এগেইনষ্টত বা তেখেতসকলৰ যি পদ আছিলে সেই পদৰ এগেইনষ্টত তেখেতসকলে হয়তো নতুনকৈ নিযুক্তি দিব পৰা কণ্ডিশ্যন অসম চৰকাৰে সৃষ্টি কৰিছে আৰু সেইকাৰণে আমাৰ যিসকল নতুনকৈ ঠেট দিম বুলি ভাবিছে বা ঠেট পাছ কৰি আছে তেখেতসকলৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব লাগিব আৰু সেয়া নিশ্চয়কৈ আমাৰ কাৰণে খুব ভাল খবৰ আমাৰ যিসকল বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰী আছে 2013 চনৰ ভাৰতীয় শিক্ষক কৰ্মচাৰী তেখেতসকলৰ ৰিটেনশ্যন যিখিনি নাম্বাৰ আছিলে সেইখিনি তেতিয়া ফাৰ্ষ্ট ক্ৰিয়েশ্যন কৰি যেতিয়া তেখেতসকলক ফৰ্থ প্ৰভিঞ্চিয়েলাইজ কৰা হৈছিলে তেতিয়া সেই ৰিটেনশ্যন নম্বৰটো তেখেতসকলক দিয়া নাছিলে বা তেখেতসকলৰ এগেইনষ্টত সেইখিনি সৃষ্টি কৰা নাছিলে আৰু এতিয়া বৰ্তমান 10/6/2024 তাৰিখৰ কেবিনেটত ৰিটেনশ্যন নাম্বাৰ তেখেতসকলৰ কাৰণে ক্ৰিয়েশ্যন কৰা হৈছে আৰু সেই ভিত্তিত তেখেতসকলৰ পদবিলাক এতিয়া স্থায়ী হৈছে আৰু সেই পদৰ এগেইনষ্টত তেখেতসকলে যিদিনা অৱসৰ গ্ৰহণ কৰিব সেই পদৰ এগেইনষ্টত অসম চৰকাৰে বা শিক্ষা বিভাগে এডভাৰটাইজ কৰি নিযুক্তি দিব পৰা কণ্ডিশ্যন অসম চৰকাৰে সেইখিনি সৃষ্টি কৰিছে এয়া খুবেই ভাল খবৰ আৰু যিহেতু আমাৰ ফাৰিকিত 2013 চনৰ যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলে ৰিটেনশ্যন নাম্বাৰ ক্ৰিয়েশ্যন কৰিবৰ কাৰণে তেখেতসকলে অসম চৰকাৰক ফ'ৰ্চ কৰি আছিলে বা অসম চৰকাৰক জোৰ দি আছিলে আৰু সেই মৰ্মে অসম চৰকাৰে সেইখিনি গুৰুত্ব প্ৰদান কৰি তেখেতসকলৰ পদৰ এগেইনষ্টত আপোনাৰ ৰিটেনশ্যন নাম্বাৰ ক্ৰিয়েশ্যন কৰা হৈছে আৰু সেইবাবে এতিয়া সেইসকল আণ্ডাৰ এলিমেণ্টাৰীত যিসকল শিক্ষক কৰ্মচাৰী প্ৰশিক্ষণ কৰা হৈছিলে 2018 চনত 21,936 গৰাকীৰ এগেইনষ্টত এতিয়া ৰিটেনশ্যন নাম্বাৰ ক্ৰিয়েশ্যন কৰা হ'ল আৰু ঠিক তেনেকৈ আণ্ডাৰ ছেকেণ্ডাৰীত যিমানখিনি আমাৰ শিক্ষক কৰ্মচাৰী আছিলে বা নন টিচিং ষ্টাফ একেলগে আছিলে সেই সকলোবিলাক এতিয়া 13,594 গৰাকীৰ এগেইনষ্টত ৰিটেনশ্যন যিখিনি নাম্বাৰ সেইখিনি অসম চৰকাৰে ক্ৰিয়েট কৰিছে আৰু সেই ক্ৰিয়েট কৰাৰ লগে লগে সেইসকল পদ স্থায়ী পদলৈ ৰূপান্তৰিত হ'ল আৰু সেই স্থায়ী পদত নিশ্চয়কৈ আমাৰ যিসকল নিবনুৱা আছে যিসকল নিবনুৱা আমাৰ ভাই বন্ধু আছে তেখেতসকলে এইখিনি হয়তো যিদিনা এডভাৰটাইজ কৰিব তেখেতসকলে এপ্লাই কৰিব পাৰিব যিসকল ঠেট পাছ কৰি আছে আৰু যিসকলে নতুনকৈ ঠেট দি পাছ কৰিম বুলি ভাবি আছে তেখেতসকলৰ কাৰণে সেইখিনি খুবেই এটা সুন্দৰ খবৰ আৰু সেই নটিচটোৰ জৰিয়তে আমাৰ ইয়াত দুটা ভাল খবৰ জড়িত হৈ আছে নিশ্চয় আপোনালোকে অলৰেডি জ্ঞাত যে এই দুটা ভাল খবৰটো কি হ'ব পাৰে 2013 চনৰ ফাৰিকিত যিসকল শিক্ষক কৰ্মচাৰী আছিলে তেখেতসকলৰ ৰিটেনশ্যন নম্বৰৰ কাৰণে তেখেতসকলে অসম চৰকাৰক দাবী জনাই আছিলে তেখেতসকলৰ পদৰ এগেইনষ্টৰ ৰিটেনশ্যন নাম্বাৰ এতিয়া সৃষ্টি কৰা হ'ল আৰু যিসকল হয়তো নিবনুৱা আছে তেখেতসকলৰ কাৰণে অসম চৰকাৰে এটা হ'লেও এটা শিক্ষা বিভাগত পদ বেছিকৈ সৃষ্টি কৰিছে যিহেতু ৰিটেনশ্যন নাম্বাৰ নিশ্চয়কৈ এলিমেণ্টাৰী ক্ষেত্ৰত 21,936 গৰাকীৰ সৃষ্টি হৈছে তেনেহ'লে তাত নিশ্চয়কৈ সেই 21,936 গৰাকীৰ ভিতৰত এতিয়ালৈকে যিমানজন শিক্ষক কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিলে বা কোনোবা এটা কাৰণত এক্সপায়াৰ হ'ল ইয়াৰ এগেইনষ্টত তেখেতসকলক নতুনকৈ নিযুক্তি দিব পৰা কণ্ডিশ্যন আহিছে আৰু নিবনুৱাই নিশ্চয়কৈ এডভাৰটাইজ আহিলে সেইখিনি এপ্লাই কৰিব পাৰিব ঠিক তেনেকৈ আণ্ডাৰ ছেকেণ্ডাৰী এডুকেশ্যনতো 13,594 গৰাকী ৰিটেনশ্যন নাম্বাৰ ক্ৰিয়েশ্যন কৰা হৈছে আৰু ইয়াৰ ভিতৰত এতিয়ালৈকে যিমানগৰাকী শিক্ষক কৰ্মচাৰী এক্সপায়াৰ হ'ল বা অৱসৰ গ্ৰহণ কৰিলে সেই পদৰ এগেইনষ্টত অসম চৰকাৰে বা শিক্ষা বিভাগে নিশ্চয়কৈ নতুনকৈ এডভাৰটাইজ কৰিব তেতিয়া নিশ্চয়কৈ আমাৰ যিসকল টেট পাছ কৰি আছে সেইসকলে আবেদন কৰি এই পদটোত তেখেতসকলে নিযুক্তি পাব পৰা কণ্ডিশ্যন অসম চৰকাৰে কৰিলে সেইকাৰণে ইয়াত দুটা ভাল খবৰ জড়িত আছে বুলি মই কৈছোঁ আৰু সেইবাবে প্ৰত্যেকগৰাকী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু 2013 চনত ফাৰিকিত যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ খবৰ পাই সেইখিনিও শ্বেয়াৰ কৰি দিব আৰু যিসকল নিবনুৱা ভাই বন্ধু আছে তেখেতসকলেও যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ সহায় সহযোগিতাত যাতে নেকি আমাৰ চেনেলটো গ্ৰ' কৰিব পাৰে সেয়া নিশ্চয়কৈ আপোনালোকে সহযোগ কৰিব বুলি আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টো ৱাৰ্ড কৰিলোঁ নমস্কাৰ জয় আইকম